আজি আমি হৈ যোৱা ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিৰ বৰপেটাৰ প্ৰি বৰ্ড এক্সামিনেশ্যন 2025 ইংলিছৰ পেপাৰখন ছল্ভ কৰিব খুজিছোঁ, মানে তোমালোকৰ আলোচনা কৰিব খুজিছোঁ। প্ৰথমতে আমি ছেকশ্যন এইখিনি আলোচনা কৰিম। চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য ফলোইং, এইখিনি গোটেইখিনি তোমালোকৰ টেক্সট বুকৰ পৰা আছে। ইয়াত চাবা প্ৰথমতে যে হোৱাট ৱেৰ দ্য টল চেৰি ট্ৰি ইন দ্য টি গাৰ্ডেনত যিবিলাক ওখ ওখ গছ থাকে সেইবিলাকে কিহৰ কাৰণে থাকে। এনচাৰ হ'ব চি, দে ৱেৰ টু প্ৰভাইড শ্বেড, মানে তেওঁলোকে কি দিয়ে আমাক, সেই গছবিলাকে আমাক কি দিয়ে, ছাঁ দিয়ে। এছাৰচন এ চাবা, মেণ্ডেলা চেঞ্জ ফৰ ফ্ৰীডম এক্সপাণ্ড ফ্ৰম এ চিম্পল পাৰ্চনেল কনচেপ্ট টু এ প্ৰফাউণ্ড পলিটিকেল ওৱান। মেণ্ডেলাই কি বিচাৰিছিল যে তেওঁৰ স্বাধীনতাৰ মানে এক্সপাণ্ডেড হ'ব বুলি কৈছিল, চিম্পল হ'ব লাগে, পাৰ্চনেল হ'ব লাগে আৰু প্ৰফাউণ্ড মানে দৃঢ়, পলিটিকেলটো মানে থিয়ৰিটো দৃঢ় হ'ব লাগিব যাতে পিছত কেতিয়াও ভাঙি চিঙি নাযায়। This changes was driven by his growing realization that the freedom of his community was inextricably linked to his own. ইয়াৰে গোটেই যিটো ৰিজন দিছে এছাৰচনটোৰ সেইটো শুদ্ধ, মানে এছাৰচনৰ ঠাইত ৰিজনটো শুদ্ধ, মানে both A and R are true and R is the correct explanation of A. এছাৰচন এ দিছে, the story Madam Rajita Baj teaches us true growth comes from experience, not just word. আৰু ইয়াৰ ৰিজনটো দিছে, ভেলিজ ইমোশ্যনেল চেঞ্জেছ was possible only because of what she saw and felt. ইয়াৰো কি হ'ব, both A and R are true and R is the correct explanation of A. 4 নম্বৰটো দিছে, দ্য পয়েট অবজাৰ্ভ দ্য বয়জ ৰিয়েকশ্যন টু দ্য লছ অফ দ্য বল, হোৱাট ডাজ দিছ অবজাৰ্ভেশ্যন টিচেছ দ্য পয়েট, মানে সেইটো কবিটোৰ জৰিয়তে ৰেফাৰেঞ্চ দিছে। কবিটোৰ কবিয়ে কি ক'ব খুজিছে, অবজাৰ্ভেশ্যন কবিৰ কি আছিল মানে ভিউটো সেইটো সুধিছে। আৰু ইয়াত চি হ'ব, পিপুল মাষ্ট লাৰ্ণ টু কপ উইথ হিজ লছ। এবাৰ 5টো চাইছোঁ। ইফ অৰেক হেড ছাছপেক্টেড এ য়ং লেডি, হোৱাট শুড হি হেভ ডান। ইয়াৰ উত্তৰটো চি হ'ব, কল দ্য পুলিচ। এইখিনি তোমালোকৰ টেক্সট বুকৰ। লেন্স অফ ফেইথ ৱাজ ছ' ষ্ট্ৰং ডেট হি ডিড নট কুৱেশ্যন দ্য চেণ্ডাৰ অফ দ্য লেটাৰ, হোৱাট ডিটেইল ফ্ৰম দ্য ষ্টৰি ছাপৰ্টছ দিছ ষ্টেটমেণ্ট, মানে ষ্টেটমেণ্টটো সুধিছে লেন্সই কাৰ মানে কিহৰ মানে ফেইথ কৰিছিল চেণ্ডাৰজনৰ ওপৰত। লেন্সো ইমিডিয়েটলি ছাছপেক্টেড দ্য পোষ্ট অফিচ এমপ্লয়জ অফ ষ্টিলিং হিজ, মানে কাৰ ছাছপেক্ট কৰিছিল যে সেই যিগৰাকী পোষ্টৰ যিগৰাকী পিয়ন আছিল বা যিবিলাক এমপ্লয় আছিল তেওঁলোকৰ ছাছপেক্ট কৰিছিল। দ্য খুপিয়া ইজ এ লং ব্লেক কোট উইথ এন এমব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ৱৰ্ন বাই দ্য, কোনে সেইবিলাকে এইটো কোনে মানে পিন্ধে, মেন অফ দ্য কুৰ্গ, মানে কুৰ্গৰ মানুহবিলাকে পিন্ধে। এবাৰ আকৌ এছাৰচনৰ ৰিজনৰ কুৱেশ্যন এটা দিছে। ইন দ্য ষ্টৰি এ লেটাৰ টু গড, দ্য পোষ্টমাষ্টাৰ ফেল্ট এ চেন্স অফ আইৰনি এট দ্য এণ্ড অফ দ্য ষ্টৰি। আৰু ৰিজনটো দিছে, দ্য পোষ্টমাষ্টাৰ ফেল্ট চৰি ফৰ হি কুড নট এৰেঞ্জ 100 pages ফৰ দ্য ফাৰ্মাৰ। বথ এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। এইবাৰ আকৌ আমি 9টোলৈ আহিছোঁ। Why did not Valley get off the bus at the city? এইটোৰ এনচাৰটো আছে, she only wanted to experience the bus ride. Do you know the name this artist who painted this portrait? এজ এনচাৰটো কি হ'ব, এইটো এটা দিছ পৰ্ট্ৰেটৰ এটা স্পেচিফিক পৰ্ট্ৰেটৰ কথা কৈছে, গতিকে সেইকাৰণে ইয়াত কি হৈছে, হৈছে। The author's statement that Coorg is the Scotland of India is a metaphor for its beautiful lush and hilly landscape, মানে স্কটলেণ্ডখন বইনেও বহুত ধুনীয়া ঠাই। ইটছ ৰিয়েলি গেটিং বেড নাও, হোৱাট বেড থিং হেপেণ্ড, ইয়াত কি বেয়াটো ঘটিছিল যে হেইলষ্টন বিগেন টু ফল, আৰু ইয়াত কি মানে শিল বৰষুণ পৰিবলৈ ধৰিছিল। উই হেভ এচিভ আৱাৰ পলিটিকেল ইমানচিপিয়েশ্যন, চুজ দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ল্ড, মানে ইমানচিপিয়েশ্যনৰ মানে এপ্ৰপ্ৰিয়েট মিনিংটো সুধিছে, মানে আচল অৰ্থটো কি হ'ব পাৰে, এইটো ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন, মানে স্থিতাৱস্থাৰ পৰা বা এই আমাৰ বন্ধ অৱস্থাৰ পৰা স্বাধীনতা, সেইটোৱে ৰেষ্ট্ৰিকশ্যন, মানে কিছুমান আমাক যে বন্ধ কৰি থৈ দিয়ে, কিছুমান দি দিয়ে বাৰ, সেইটোৰ পৰা আমাক মুক্তি লাগে।
What terms do we use when we are talking about what we have already arranged to do? এইটো আমাক কি টেন্স সুধিছে, এইটো এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। How did Mandela's perception of freedom change after he joined the ANC? ANC join কৰাৰ perception কি আছিলে? He realized that personal freedom was an illusion if people were not free. এইবাৰ আমি আকৌ 16লৈকে আহিছোঁ। আকৌ এছাৰছন ৰিজন আছে। The three placards were women and region they carried bamboo basket on their backs. Both A and R supports এইটো আমি দেখি আহিছোঁ। 17 if this message you got forward me any এইটো any হ'ব। The phrase ইয়াত phrase দিছে he should be lurking in shadow conveys which of the following about the tiger natural state? His area answer to over his stilt and predatory instincts. 92 চাইছো। A newspaper report must have the following features. ইয়াত নিউজপেপাৰে কোনকেইটা ফিচাৰ্ছ ফ'ল' কৰে? Elaborate ইয়াত দিয়ে আছে an attractive heading, piece, place, date and time, written in passive voice and third person viewpoint, elaborate and extensive. ইয়াত কোনকেইটা হ'ব? এনচাৰটো হ'ব ডি, মানে 1টো ফ'ল' কৰিব, 2টো ফ'ল' কৰিব আৰু 3টো ফ'ল' কৰিব। 22 কি দিছে চাই লওঁ। হোৱাট ইজ দ্য ইউজ অফ দ্য অক্সিমৰন কুইট ৰেছ এন ইফেক্টিভ লিটাৰেচি ডিভাইচ ইন দ্য পোয়েম এ টাইগাৰ ইন দ্য জু? ইয়াৰ এনচাৰটো হ'ব চি, ইট হাইলাইটছ দ্য টাইগাৰ্ছ পজিশ্যন ইন কেপেভিটি ইন উইন ষ্টেট। 21 I cannot agree dash your personnel, এইটো হ'ব 2, এনচাৰটো হ'ব বি। এবাৰ আমি 22লৈকে আহিছোঁ। Why can the poet admiration of animal he considered a critique of modern human behavior? ইয়াৰ এনচাৰটো হ'ব চি, it exposed the moral decline the human society. 23 What is the center theme of the poem, the ball poem? ইয়াৰ যিটো চেণ্ট্ৰেল থিম আছিল সেইটো আছিল এপিষ্টমেলজি অফ লছ। আকৌ এছাৰছনৰ ৰিজনৰ কুৱেশ্যন আছে। এছাৰছন ৰিজন সাধাৰণতে বহুত আহে, গতিকে তোমালোকে চেপ্টাৰবিলাক ধুনীয়াকৈ পঢ়ি ল'বা এবাৰ যেতিয়া তোমালোকৰ এইখিনি কৰাত সুবিধা হ'ব। এতিয়া আমি যিটো দৌৰাদৌৰিকৈ কৰিবলগীয়া হৈছে তোমালোকক বুজাই দিব পৰা নাই, গতিকে আমি লগে লগে এনচাৰখিনি সকলো কৈ দিছোঁ। আকৌ আহিছে মেক্স জাম্প অন টু দ্য বেলকনি অফ অচাবেলছ হোটেল ৰুম, আৰু ৰিজনটো দিছে হেনৰি দ্য পুলিচমেন কাম ফ্ল'য়িং ইনষ্ট্ৰাকশ্যন অফ অচাবল টু এৰেষ্ট মেক্স। আকৌ ইয়াত A2 ইজ ট্ৰু বাট R ইজ ফল্ছ, মানে এইটো ঠিকেই আছিলে, মানে যিটো এছাৰছন দিছে মানে উদ্ধৃতিটো সঁচাই আছিল কিন্তু কাৰণটো কি হ'ব? অশুদ্ধ। 25ত আকৌ পইণ্ট, মানে ইয়াত আমাক কাৰেক্ট এনচাৰৰ অপশ্যনৰ লগত মিলাব দিছে। দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন মেটছ, আৰু আমি এইখিনি চাই লওঁ। ড্ৰেগনটো হ'ব বিৰ ক্ষেত্ৰত ড্ৰেগন টোছ ড্ৰেগাৰ্ছ, আৰু ফিউৰিয়াছ টাইগাৰ মাষ্টাৰ্ড, আৰু উইক হ'ব মাউচ গিগলিং, আৰু ইংক ট্ৰিকলড ডাউন। 26টো চাইছোঁ। Choose the passive from the following sentence. The parents wrote a letter to the principal. It is a voice sense কৰিব আছে। passive sense to হ'ব a letter was written to the principal by the parents. Choose the proper order of the event from the option given below. ইয়াতে আমাক কেইটামান অপশ্যন দিয়া আছে, প্ৰপাৰ অৰ্ডাৰটো আমাক ফ'ল' কৰিব দিছে। ইয়াত বহুত মানে খেলি মেলিকৈ দিয়া আছে। ইয়াৰ প্ৰথম অৰ্ডাৰটো হ'ব, এতিয়া আমি ইয়াত যিহেতু আমি আগতে এবাৰ ডিছকাছ কৰি লৈছোঁ, গতিকে তোমালোকৰ সুবিধাৰ কাৰণে মই পতাও লগে লগে কৈ দিছোঁ। প্ৰথমতে আহিব দ্য ৰুম ৱাজ হাণ্টেড বাই স্পিৰিটছ,
তাৰপিছত মিষ্টাৰ হল হেয়াৰ দ্য স্নিফ ক্লোজ টু হাৰ ইয়াৰ সেকেন্ড she and her husband turned away in terror and the chair pushed them both out of the room and Mr. Hall fell down from the chair. Roktim Das appeared for a teaching job interview recently. Roktim recently appeared for a teaching job interview. Use an appropriate question tag. Take question দিছে. They will participate in the competition one take or tailor করেছিল না এনেকুৱা টাইপ. ICT has both positive and negative effect. Identify the type of sentence. Identify the type of sentence. When it rains, you should not go out. It's complex sentence. Who was the hack driver actually? Oliver Lutkins. Find out the relative pronoun from the following sentence. This is the house that Black built. Yate relative pronoun about that. Fill in the blank. Which appropriate model from the option application dash be sent before 20 December. More polite instruction yet hobo appropriate model to hobo should. What is the speaker's tones towards Amanda throughout the poem? Yet she hobo nagging and critical. 36 holo issue. Read the following sentence and state whether correct C or incorrect. ইয়াৰে এইটো হ'ব চি ওৱানটো হ'ব চি কাৰেক্ট উই হেভ বট চাম ফাৰ্নিচাৰ এইটো মানে শুদ্ধ হৈ আছে ঠিক আছে টুটো দিছে হি ইজ মাই কাজিন ব্ৰাদাৰ এইটো অশুদ্ধ হ'ব আকৌ চিটো দিছে দ্য টিচাৰ গেভ মি চাম এডভাইচ এইটো অশুদ্ধ মানে এডভাইচটো এইটো এডভাইচ ওপৰে এডভাইচটো নহয় আই আৰু 4 নম্বৰ আছে চি ইজ ফণ্ড অফ ফিছ ইটছ ট্ৰু মানে তেও মাছ মানে তাই মাছ ভাল পায় হু হেড কালেক্টেড দ্য সেকেন্ড লেটাৰখন কোনে পোষ্ট কৰিছিল দ্য পোষ্ট মাষ্টাৰে পোষ্ট কৰিছিল দ্য আই বট দিছ পেন ডেছ 5 ফৰ 5 rupees ষ্টেটমেণ্ট এইবাৰ আকৌ 30 ষ্টেটমেণ্ট দিছে ষ্টেটমেণ্টটো চাই লৈছোঁ ভেলিজ এন্থুজিয়াম ফেডেড বাই দ্য এণ্ড অফ দ্য বাছ জাৰ্ণি এণ্ড শ্বি ৰিফিউজ টু লুক আউট দ্য উইণ্ড' এনি লংগাৰ আৰু ষ্টেটমেণ্টটো দিছে দ্য চাইট অফ দ্য লেডছ কাউ হৰিফাইড হাৰ এণ্ড she experienced the fear of death in the first time. Both S1 and S2 are true. Mane do the statement true. The extract from Mandela's autobiography impact lessons on the meaning of freedom. The meaning of the courage and humanity. The idea of the democracy and duties of citizen. All of them. Gote gita. Mandela autobiography nor pora. Ami gote gita. Hikibo parbo. তাৰপিছত দিছে ৰিড দ্য ফলোইং পেছেজ এণ্ড এনচাৰ দ্য কুৱেশ্যন ডেট ফলোজ এইখিনি আমি তোমালোকে নিজেই ডিছকাছ কৰি ল'বা আমি পিছত যদি সময় পাওঁ আমি লাগে চাই দিম কিন্তু এতিয়া যিহেতু সময়টো ৰৈ যাব গতিকে এইখিনি তোমাৰ তথাপিতো ইয়াত যিহেতু আমি আলোচনা কৰিছিলোঁ এবাৰ কৈ দিছোঁ এনে মই এতিয়া পেছেজটো বুজাই নিদিওঁ তোমালোকক পিছত বুজাম কেতিয়াবা 41ৰ এনচাৰটো হ'ব চি আৰু 42ৰ এনচাৰটো চি হ'ব আৰু 43ৰ এনচাৰটো হ'ব ডি আৰু 44ৰ এনচাৰটো চি 45ৰ এনচাৰটো হ'ব চি সেকশন বিখিনি তোমালোকে হয়তো নিজে কৰি চাই এইখিনি তোমালোকে নিজে লিখিব লাগিব নিজৰ নিজৰ পাৰ্সপেক্টিভত লিখা তোমালোকে গতিকে টেক্সটবুকখন ভালকৈ পঢ়িলে এইখিনি ইজি হ'ব সেকশন চি টো তো এইকেইটা অলপ এচি টাইপ কুৱেশ্যন এবাৰ আমি সেকশন ডিৰ গ্ৰামাৰখিনি চাইছোঁ ইউজ দ্য কাৰেক্ট ফৰ্ম of the tense of the verbs given the brackets he leave for Europe last Friday past tense gotike he left hobo it is time we play now played football ekhini amar ki hor amar asil khelar amar asil sense the voice of the following Our principal delivered a speech on Children Day. ইয়াৰ যদি আমি ভয়েস চেঞ্জ কৰোঁ তেতিয়াহ'লে কি হ'ব a speech was delivered by our principal on Children Day. Who told you the story? এইটো যদি আমি কৰিব লাগে তোমালোকে লিখিব ল'ব পাৰিবা মই লাহে লাহে কৈছোঁ by whom were you told the story আৰু sense from the narration আকৌ narration দিছে narration কেইটা হ'ব Mother said to me, what will you do after the examination? আৰু এইটো যদি আমি মানে চেঞ্জ কৰিম তেতিয়া কি হ'ব
মাদাৰ আস্কড মি হোৱাট আই উড ডু আফটাৰ দ্য এক্সামিনেশ্যন চি প্ৰপ'জ ডেট উই শুড গ' ফৰ এ ৱাক এইটো যদি কৰোঁ এইটো আমি কৰিলে কি হ'ব চি ছেইড আৰু বোথ ছাইড কমা লেটছ গ' ফৰ ৱাক এইটো আমি আকৌ এনেকৈ লিখিব পাৰোঁ চি ছেইড দুফালে কমা দিম উই শুড গ' ফৰ এ ৱাক আৰু কমাটো কি কৰিম মানে শেষ কৰিম 15 চাইছোঁ কম্বাইন দ্য ফলোইং পেয়াৰ্ছ অফ চেণ্টেন্স ইনটু এ ছিংগল চেণ্টেন্স ৱাক ফাষ্ট ইউ উইল মিছ দ্য ট্ৰেইন ৱাক ফাষ্ট অৰ ইউ উইল মিছ দ্য ট্ৰেইন এইটো হ'ব ইয়াত মাজত এটা অৰ দি দিলে হ'ল দ্য ওমেন ইজ নট চিনচিয়াৰ চি ইজ নট অনেষ্ট দ্য ওমেন ইজ নেইডাৰ চিনচিয়াৰ নৰ অনেষ্ট এইটো তোমালোকে এনেকৈ লিখিবা নেইডাৰ আৰু নৰ ব্যৱহাৰ কৰিব লাগিব এইবাৰ তোমালোকক দিছে মেক চেণ্টেন্স যিকোনো এনি টু কিন্তু আমি গোটেইকেইটাই কৈ দিছোঁ চাব লাগে কিপ বেক মানে হৈছে লুকুৱাই ৰখা সি ট্ৰাইড টু কিপ বেক হাৰ্ড টিয়াৰ্ছ মানে তাই তাৰ চকুপানীখিনি মুচি ৰাখিব চেষ্টা কৰিছিল মেক আউট মানে হ'ল বুজি পোৱা আই কেন নট মেক আউট হোৱাট ইজ ছেইং মানে মই একো বুজিয়েই নাপালোঁ মানে কি কৈছিল লুক ফৰ মানে হ'ল বিচাৰি থকা আই এম লুকিং ফৰ মাই লষ্ট পেন মই হেৰুৱা পেনটো বিচাৰি আছিলোঁ চেণ্ড ফৰ মানে হ'ব মাতি পঠোৱা মানে তাক মাতি পঠোৱা প্লিজ চেণ্ড ফৰ এ ডক্টৰ ইমিডিয়েটলি মানে ডক্টৰজনক অতি সোনকালে লৈ আহা বাকী তোমালোকৰ ছেকশ্যন ইট আছে এছি লিখিব দিছে এনিৱান ইম্পৰ্টেণ্ট অফ স্মাৰ্টফোন এইবিলাক আজিকালি খুব সাম্প্ৰতিক সময়ত খুবেই গুৰুত্বপূৰ্ণ বিষয় তোমালোকে এইবিলাক নিজে ভালকৈ লিখিব পাৰিবা বুলি আশা কৰিছোঁ নিউজ পেপাৰ এইটো কমন এছি হয় এইখন আৰু ইয়াত দিছে আউটলাইন চুইটেবল লাইন ষ্টৰি এটা বনাব দিছে ষ্টৰিটো বনাবা ইয়াত আকৌ তোমালোকক লেটাৰ লিখিব দিছে লেটাৰ লিখিব দিছে আৰু ট্ৰান্সলেট দ্য ফলোইং লেংগুৱেজ এজ পাৰ ইউৰ MIL এইটো তোমালোকে এইখিনি চেঞ্জ কৰিব দিছে তোমালোকৰ মাতৃভাষাত ঠিক আছে পিছত আকৌ লগ পাম আকৌ আমি ভাল পেপাৰবিলাক আলোচনা কৰিম থেংক ইউ